তো সেই গাইজ প্ৰথমতে আপোনালোক হেপী হোলী। তো আজি যে হোলী, তো হোলীৰ দিনা এটা অৰ্ডাৰ আহিল। তো গহপুৰৰ পৰা তো দুখন বেট আছিল 70-70। তো তেওঁ আগৰ পৰাই বেটখন অৰ্ডাৰ কৰিছিল, কিন্তু বেটখন আহি পোৱা নাছিল মোৰ তাত। তো এইটো চাই লওক, বহুত ধুনীয়া বেট। তো এই এখন আৰু এখন আছে, এখন চাই লওক, এই দুখন বেট আছে। এই দুখন বেট এতিয়া মই পেকিং কৰি ধুনীয়াকৈ পঠাই দিম তাৰ তালৈ। তো বিশ্বনাথ আছিল নামটো তেওঁৰ। তো এইটো চাই লওক, বহুত ধুনীয়া প্ৰফাইল আছে 70-70 বেট। আৰু তাৰ লগত এযোৰ বেটিং গ্লাছ ফ্ৰী দি দিছোঁ। আৰু তাৰ লগত এটা এনেকুৱা কভাৰ ফ্ৰী দি দিছোঁ। তো আপোনালোক দেখাইছোঁ এতিয়া পেকিং কৰি কেনেকৈ পঠাই দিওঁ মই। তো আপোনালোকো যি লাগে এনেকুৱা টাইপৰ বেট, যিকোনো বেট চাংখা 77, GC, G-Star চব আছে। তো গাইজ চাই লওক, তো ধুনীয়াকৈ পেকিং কৰিছোঁ। এই দুখন বেট দি দিছোঁ আৰু কভাৰটো দিছোঁ বহুত ধুনীয়াকৈ। তো গাইজ চাই লওক, তো বহুত ধুনীয়া পেকিং, পুৰা হেভি পেকিং। এনেকুৱা পেকিং কোনো ধৰণে একো ডেমেজ নহয়, একো নাযায়, বহুত ধুনীয়াকৈ পেকিং কৰোঁ। তো ইয়াৰে ওপৰত ষ্টিকাৰ লাগিব, মানে কি এটা এড্ৰেছ এইখিনি লাগি কিনে এইটো কুৰিয়াৰত পঠাই দিম। তো এনেকুৱা টাইপৰকৈ পেকিঙত যায় মোৰ বস্তুবিলাক। তো আপোনালোকক লাগে তেতিয়াহ'লে আপোনালোকে অৰ্ডাৰ কৰিব, তো এই থকা নাম্বাৰটো ফোন কৰিব। আৰু গাইজ কোনোবা দোকান ভিজিট কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে আহিব পাৰে গুৱাহাটী মিৰ্জাৰ পৰা এইফালে চান্দুবিৰত আহিব, মানে মিৰ্জা চান্দুবিৰ মাজতে বাগান বুলি জেগা এটা আছে, তাতে হয়। তো থেংক ইউ গাইজ।